নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত কাৰেক্ট টেন্সৰ ইম্পৰ্টেণ্ট 10টা প্ৰশ্ন কৰিছিলোঁ। আজি আৰু মই কেইটামান কাৰেক্ট টেন্সৰ প্ৰশ্ন লৈ আহিছোঁ। আহক আমি এইকেইটা আলোচনা কৰোঁ। প্ৰথমটো কি দিয়া আছে চাব। She read a book when I saw her. এইটো আমি আগৰ ক্লাছতো পঢ়ি আছিলোঁ। যেতিয়া আমি হুৱেন দেখা পাওঁ তেতিয়া আমি গম পাম যে এই বাক্যটো প্ৰেজেণ্ট পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। গতিকে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব? চি পাষ্ট কণ্টিনিউৱাছত কি হ'ব? ৱাজ ৰিডিং। চি ৱাজ ৰিডিং, বাকীখিনি চেম থাকিব। এ বুক হুৱেন আই saw her. 2 নম্বৰটোলৈ আহোঁ। 2 নম্বৰটো কি কৈছে? She be a teacher since 2002. মই আগৰ ক্লাছতো কৈ আহিছোঁ যে since বা for থাকিলে আমি জানিম যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলে এইটো কি হ'ব? চি। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি আহিব? চিৰ লগত হেজ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে তাৰ লগত বিন এড হয়। চি হেজ বিন, মেইন ভাৰ্ব বি, তাৰ লগত ING যোগ। চি হেজ বিন বিইং এ টিচাৰ সিন্স 2002। নেক্সট 3 নম্বৰটো চাম। দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। এইটোও চেম 1 নম্বৰটোৰ দৰে হুৱেন আছে। গতিকে আমি গম পাম যে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। গতিকে এইটো ঠিক তেনেদৰে লিখি দিলে হ'ল। দ্য বয়জ, এইটো ছিংগুলাৰ নম্বৰ, গতিকে দ্য বয়জৰ লগত আহিব ৱেৰ। মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। দ্য বয়জ ৱেৰ প্লেয়িং, বাকীখিনি চেম থাকিব। ইন দ্য গাৰ্ডেন হুৱেন দ্য ট্ৰী ফেল ডাউন। নেক্সট নম্বৰটো চাব। 4 নম্বৰটো কি কৈছে? হি ৰিচ দ্য ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন ডিপাৰ্টেড। এইটোত 2টা বাক্য আছে। প্ৰথম বাক্যটো হ'ল হি ৰিচ দ্য ষ্টেচন আৰু আনটো হ'ল দ্য ট্ৰেইন ডিপাৰ্টেড। এইটো আছে পাষ্ট পাৰফেক্ট টেন্সত। কাৰণ কি ইয়াত 2টা বাক্যৰ আছে আৰু 2টা বাক্য অতীতত হৈ গৈছে। অতীতত হৈ যোৱা 2টা কামৰ ভিতৰত যিটো কাম আগে হয় সেইটোত কি হয়? ভাৰ্বৰ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। আৰু যিটো কাম পিছত হয় সেইটোত পাষ্ট ইনডিফিনিট টেন্স। গতিকে আমি এইটো কামটো পিছতে হৈছে, দ্য ট্ৰেইন ডিপাৰ্টেড, এইটো পিছত হোৱা কাম, এইটো পাষ্ট ইনডিফিনিটত আছেই। গতিকে আমি এইটো পাষ্ট পাৰফেক্টত লিখি দিলেই হ'ল। পাষ্ট পাৰফেক্টত লিখিলে কি হ'ব? হি হ্যাড হ'ব। হি হ্যাড মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ৰিচৰ পাষ্ট পাৰ্টিচিপল হ'ব ৰিচ, ই দি লগাই দিলে হ'ল। বাকীখিনি চেম থাকিব। ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন ডিপাৰ্টেড। নেক্সটটো চাম। নেক্সটটো ইজিয়ে হয়। আৱাৰ টিচাৰ গ' টু লণ্ডন লাষ্ট ইয়াৰ। লাষ্ট ইয়াৰ আছে, আমি গমেই পাম এইটো পাষ্টত আছে, পাষ্ট ইনডিফিনিটত। গতিকে এইটোত কি হ'ব? আৱাৰ টিচাৰ গ'জ জেগাত ৱেণ্ট লিখি দিলেই হ'ল। ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। এইটো ইজিয়ে হয়। নেক্সটটো চাম। হি জাম্প অফ দ্য বাছ ৱাইল ইট মুভিং। আমি 1 নম্বৰটোতো পাই আহিছোঁ। হুৱেন বা ৱাইল থাকিলে এইটো কিহত হয়? পাষ্ট কণ্টিনিউৱাছ টেন্সত। গতিকে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখি দিলেই হ'ল। হি জাম্প অফ দ্য বাছ ৱাইল ইটৰ লগত পাষ্ট কণ্টিনিউৱাছ টেন্সত কি আহিব? ৱাজ আহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইটো নালাগে, চৰি, মুভিং। এইখিনিয়ে। নেক্সট 7টো চাব।
দ্য বয় শ্লিপ ডোন্ট ডিষ্টাৰ্ব হিম। তো দুটা বাক্য আছে। দ্য বয় শ্লিপ, ল'ৰাটো শুই আছে, তাক ডিষ্টাৰ্ব নকৰিব। এইটো আছে কি বৰ্তমান হৈ আছে, বৰ্তমান হৈ আছে, এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'লে ইয়াত কি হ'ব? দ্য বয় থাৰ্ড পাৰ্চন, তাৰ লগত কি হ'ব? ইজ, আৰু মেইন ভাৰ্বৰ লগত ING হ'ব। শ্লিপিং, ডোন্ট ডিষ্টাৰ্ব হিম। নেক্সটটো চাব, 8 নম্বৰটো চাব কি কৈছে? ফাদাৰ ইজ নট এট হোম, হি গ' আউট। এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বুলি আমি কেনেকৈ গম পালোঁ? প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এইটো 2 নম্বৰ ব্যৱহাৰ। 2 নম্বৰ ব্যৱহাৰটো কি আছিল? কোনো এটা কাম হে গৈছে অথচ তাৰ ফলটো এতিয়াও আছে। ইয়াত কি হৈছে? ফাদাৰ ইজ নট এট হোম, দেউতা ঘৰত নাই। হি গ' আউট, তেওঁ ওলাই গৈছে। দেউতা ঘৰতে নাই কিন্তু তেওঁ বাহিৰত আছে। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়? প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। এইটো আমি প্ৰেজেণ্ট পাৰফেক্টত লিখিলে কি হ'ব? ফাদাৰ ইজ নট এট হোম, প্ৰেজেণ্ট পাৰফেক্টত কি হ'ব? হিৰ লগত আহিব হেজ, তাৰ লগত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, গ'ৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? গন আউট। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব। ধন্যবাদ।